ওয়ার্ড নম্বর 10 মরানজিপি। আপোনালোকৰ গোটত অনুষ্ঠিত মনকী বাতত অনুষ্ঠানটো আজি প্ৰথম অংশগ্ৰহণ কৰিছোঁ। গতিকে অংশগ্ৰহণ কৰি ভালেই লাগিছে। আটাইতকৈ ভাল কথা কি আজি ইমান দিন হৈ গ'ল মই বিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পাছত ক'ব গ'লে প্ৰথমে এটা সভাত অংশগ্ৰহণ কৰিছোঁ। গোটেই অনুষ্ঠানটো মানে অনুষ্ঠিতকৈ হ'লেও খুব ভাল হৈছে আৰু প্ৰত্যেকেই কথাবিলাক জানিব লাগে যে আমাৰ প্ৰধানমন্ত্ৰী মন কী বাতত আমাৰ কি কৈছে। এই অনুষ্ঠানৰ মাধ্যমে সবেই জ্ঞাত হয় আৰু কিছুমান যে মানুহৰ কথাবিলাক বিশ্বাসযোগ্য কথাবিলাক যে ওলায় সেই কথাবিলাক যে নহয় নিজে বুজি পাব লাগে, বুজিছেনে? আজিকালি বহুতে বহুত ধৰণৰ কথা কৈছে মানে আমাৰ চৰকাৰক লৈ পেলাই। গতিকে আমি এই অনুষ্ঠানবিলাক শুনিলে আমি জানিব পাৰোঁ মানুহে কেনেকৈ কি কৰিছে, ক'ত কেনেকৈ কি হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। গতিকে যাই কি নহওক আজি এই গোটৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ বিমল বৰা ছাৰৰ পৰা পোৱা সংবিধান প্ৰকৃতি পাই মই ভালেই পাইছোঁ। আৰু প্ৰত্যেকেই মানে যিহেতু আমি ছিনিয়ৰ চিটিজেন কৈছোঁগৈ আৰু গতিকে আমাৰ এইটো পাই পেলাই মনটো ভাল লাগিছে যে আমি আছোঁ, আমাক মনত ৰাখিছে চবেই, এই কথাটো উপলব্ধি হৈছে। গতিকে ধন্যবাদ আৰু বিশেষ নকওঁ আৰু কোনোবা যদি কয় ক'ব পাৰে।